আজি মোৰ সৰু জাক কৰিশ্মাৰ জেউৰা দিয়া, সেই উপলক্ষে ঘৰত নাম পাতিছে। এইফালে মই আলহীক চাহ দিবৰ কাৰণে বস্তুবিলাক ৰেডি কৰি আছো। আৰু আজিৰ চাহত আছে পিঠা, লাৰু, নিমকি আৰু পায়স। এতিয়া নামৰ আয়তীবিলাক আহিছে আৰু আয়তীসকলে বাহিৰতে বহিছে আৰু তাত গৈ গৈ আমি চাহ দি আছো। আৰু এইফালে দিনৰ ভাতৰ কাৰণেও ৰন্ধা বঢ়া আৰম্ভ কৰি দিছে। এতিয়া জেউৰাৰ নিয়ম আৰম্ভ হ'ব। তাৰ আগতে আশীৰ্বাদ এটা লৈ লৈছে সিহঁত দুয়োজনে। এয়া হৈছে মোৰ সৰু দেওৰ মিলন আৰু জা কৰিশ্মা। বোৱাৰী প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হলে কৰা নিয়মখিনিক আমাৰ ফালে জেউৰা দিয়া বুলি কয়, যাক ইংৰাজীত বেবী শ্বাৱাৰ বুলিও কোৱা হয়। আৰু আপোনালোকৰ ফালে এই নিয়মখিনি কি বুলি কয় কমেণ্ট কৰি জনাবচোন। নিয়মখিনি কৰিবলৈ সিহঁত দুয়োকে বহিব দিয়া পীৰা দুখনত আনাকটা কাপোৰ পাৰি দিছে। এয়া হৈছে আনাকটা কাপোৰ। মাক আৰু শাহু মাকৰ দুয়ো ঘৰৰ ফালৰ পৰা দুখন দিয়ে আৰু এই কাপোৰ দুখনতে নিয়মখিনি কৰা হ'ব। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এই কাপোৰ দুখনক আকলা বুলি কয় আমাৰ ফালে। যেতিয়া সন্তান জন্ম হয় এই আকলা দুখনতে প্ৰথমতে লয়। এয়া নিয়মখিনি আৰম্ভণি ময়ে কৰিলোঁ। আইনা এখন চাব দি মূৰত তেল অলপ সানি দিলোঁ। তাৰ আগতে তাই মোক সেৱা কৰিলে। আৰু লগতে ফণিয়াইও দিলোঁ। তাৰপিছত বাকী জা দুজনীয়ে সেন্দুৰৰ ফোঁট পিন্ধাই দিলে। কৰিশ্মাই কলাত লৈ থকা টচ মুগাৰ কাপোৰযোৰা মই, মনালিছা আৰু বনিতা আমি তিনিওজনী লগ লাগি দিছোঁ। দিয়াৰ সময়ত ভিডিঅ' কৰা নহ'লে সেইকাৰণে কৈয়ে দিলোঁ। এয়া শাহুমায়ে কোচত দি দিলে নাৰিকল, অমিতা, ডালিম, আপেল, তামোল পাণ। আৰু সেই একে বস্তুৱে তাইৰ মাকেও দিলে। বেলেগ বেলেগ কৰি দুখন কাঁহী বাঢ়ি লৈছিলে। এয়া ডাঙৰ ভাগিনীয়েকজনীয়ে পঞ্চ অমৃত আৰু মুগৰ গাজি খুৱাই দিলে। তাৰপিছত আমি গোটেইবিলাকেও অলপ অলপ কৰি খুৱাই দিলোঁ। তাত লাৰু, পিঠা আৰু মিঠাইও পিছত দি দিছে। পঞ্চ অমৃত খোৱাৰ লগতে যোনে যি প্ৰেজেণ্ট লৈ আহিছে সিহঁতক দিবৰ কাৰণে দি গৈ আছে। দুখন কাঁহী সাজি লৈছিলে। কৰিশ্মাক খুৱাই দিয়াৰ পিছত এতিয়া মিলনক খুৱাই আছে। সিহঁতৰ নিয়মখিনি কৰা হোৱাৰ পিছত কৰিশ্মাই সৰু ভাগিন তিনিজনক খুৱাই দিলে। তিনিজনক খুৱাই দিব লাগে বোলে। নিয়মখিনি কৰা হৈ গ'ল। এতিয়া শেষত আৰু এবাৰ আশীৰ্বাদ ল'লে। কচত দিয়া ফলখিনি লৈ এনেদৰে সাৱধানে উঠিব লাগে, চাব লাগে যাতে ফলখিনি পৰি নাযায়। নিয়মখিনি হোৱাৰ পিছত আকৌ আহি চাহত লাগি গৈছোঁ। এইফালে আলহীবিলাকৰ কাৰণে চাহ দিয়া পৰ্ব চলি আছে। এতিয়া নাম আৰম্ভ হ'ল। এয়া লাৰু বান্ধি আছে।
লাৰুখিনি পিঠাগুড়ি, মিঠৈ আৰু জালুকৰ গুড়িৰে বনোৱা। জেউৰাত এনেদৰে লাৰু বনাই বিলাব লাগে। নাম চলিয়ে আছে আৰু পিছফালে আমাৰ ফটোশ্বুট চলি আছে। পিছফালৰ বেকগ্ৰাউণ্ডটো একেবাৰে ইগনোৰ কৰিব। নাম শেষ হ'ল, এতিয়া প্ৰসাদ বিতৰণ কৰিব। লাৰুৰ লগতে ভোগো বিলাব লাগে আৰু এয়া কাপত ভোগ বাঢ়ি আছে। আৰু এই ভোগখিনিত পিঠাগুড়ি, দৈ, গাখীৰ, কল, ঘিউ, মৌ, গুড় আদি থাকে। কেনেকুৱা হৈছে বাৰু? কেনে কৈছে? ভালে হৈছে, কিন্তু মিঠা বেছি হৈছে। হলিটো বেছি মিঠা হ'ব নাকি, চেনি হৈ গেলি আৰু কেনে তা এইফালে ৰন্ধা বঢ়াও হৈ গ'ল আৰু মাছ, মাংস আৰু দৈ এইবিলাক বাঢ়ি আছে। এইফালে টেবুলবিলাকো ৰেডি কৰা হৈ গৈছে আৰু আলহী বহিয়ে গ'ল খাব। গোটেইবিলাক আলহী খোৱা হৈ গ'ল আৰু শেষত আমি ঘৰৰ মানুহবিলাকে বহি গ'লো। আৰু আমাক আঞ্জা ভাতখিনি দি আছে কৰিশ্মাহঁতৰ ঘৰৰ মানুহবিলাকে। আৰু আজিৰ খানাত আছে দাইল, ৰঙালাও আলুৰ তৰকাৰী, ড্ৰাই ভাজি, অমিতা আৰু জাতিলাও মাছৰ মূৰেৰে এনেদৰে খাৰ দিয়া বনাইছে এখন, চুকা শাকেৰে মাছৰ আঞ্জা, ছাগলীৰ মাংস আৰু দৈ মিঠাই। এয়াই আজিৰ খানা। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।